Dear students, Maths Education তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ গণিত আৰু উচ্চ গণিত এই বিষয় দুটাৰ ওপৰত যথেষ্ট সংখ্যক ভিডিঅ তোমালোকৰ বাবে প্ৰস্তুত কৰিছো। আজিৰ এই ভিডিঅ'টিত দশম শ্ৰেণীৰ এডভান্স মেথছৰ কোঅৰ্ডিনেট জ্যামিতি অৰ্থাৎ স্থানাংক জ্যামিতি চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন যিকেইটা বহু বছৰ আগৰ পৰা আচলতে পৰীক্ষাত আহি থাকে আৰু এইবাৰৰ ক্ষেত্ৰত টেষ্ট পেপাৰতো যথেষ্ট এই কুৱেশ্যন কেইটা দেখা গৈছে। গতিকে এই কুৱেশ্যন কেইটাৰ মাজলৈ আমি আগুৱাই যাব বিচাৰিছো। থাম্বনেইলত ইতিমধ্যে তোমালোকে দেখা যেটো কুৱেশ্যন সেই কুৱেশ্যনটো সলভ কৰাৰ আগতে আমি জানিব লগা কেইটামান কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। গতিকে ইতিমধ্যে স্ক্ৰীনত তোমালোকে এটা পইণ্ট দেখিছা যে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ। এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণৰ ক্ষেত্ৰত যোৱাটো ক্লাছত আমি এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যোৱা ৰেখা এডালৰ ক্ষেত্ৰত প্ৰবণতাৰ কথা ডিসকাস কৰিছিলো। আজিৰ এই ভিডিঅ'টোত আমি পঢ়িব লগা মূল প্ৰথম বিষয়টো হৈছে আমাৰ এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণৰ বিষয়। গতিকে আমি গ্ৰাফডাললৈ অকণ আগুৱাই যাওঁ। একেবাৰে প্ৰথম কামটো আমি গ্ৰাফডাল আঁকি লওঁ। সৰু সৰুকৈ মই আঁকি তোমালোকক দেখাবলৈ চেষ্টা কৰিম। y axis মানে ৰেক্টেংগুলাৰ কোঅৰ্ডিনেট সিস্টেম সাপেক্ষে যেটো আমি ডিসকাস কৰিছো, গতিকে আমি এনেদৰে আঁকি লৈছো। এতিয়া L নামৰ কোনোবাল ৰেখাৰ কথা মই বিবেচনা কৰিছো। এই ৰেখাডালৰ নাম দিছো মই L। এতিয়া এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে বুলি যেহেতু কোৱা হৈছে, গতিকে এটা নিৰ্দিষ্ট বিন্দুৰ ৰেখাডালৰ ওপৰত আমি বিবেচনা কৰো। সেই বিন্দুটো হৈছে A আৰু A বিন্দুটোৰ স্থানাংক আমি ধৰি লৈছো x1, y1। অৰ্থাৎ L এনেকুৱা এটা ৰেখাৰ কথা আমি বিবেচনা কৰিছো যিডাল ৰেখাৰ ক্ষেত্ৰত সেই ৰেখাডাল A of x1, y1 বিন্দুৰ মাজেৰে যায় আৰু ৰেখাডালৰ নতি অৰ্থাৎ ইনক্লাইনেশনটো আমি ধৰি লৈছো থিটা। এনেদৰে আমি কথাটো কৈছো। এই L নামৰ ৰেখাডালৰ সমীকৰণ কেনেকুৱা হ'ব সেইটো হৈছে আমাৰ আজিৰ ডিসকাশনৰ বিষয়বস্তু। এতিয়া যেহেতু L নামৰ ৰেখাডাল এই কোঅৰ্ডিনেট প্লেনখনৰ ওপৰত আছে, গতিকে ইয়াৰ ওপৰত এটা যিকোনো বিন্দু আমি P বিবেচনা কৰিব পাৰো আৰু যেহেতু ইয়াৰ কোঅৰ্ডিনেটটো আমাৰ বাবে আননোন, গতিকে আমি ইয়াক xy দ্বাৰা অৰ্থাৎ স্ট্যান্ডাৰ্ড ফৰ্মৰ দ্বাৰা আমি ডিনোট কৰিছো। গতিকে মই বিবেচনা কৰিছো যে L নামৰ যিডাল ৰেখা আছিল সেই ৰেখাডালৰ ওপৰত P of xy আমাৰ বাবে এটা বিন্দু। এতিয়া এই ৰেখাডালৰ ক্ষেত্ৰত এই সমীকৰণটো L ৰ সমীকৰণ কেনেকুৱা হ'ব বুলি যদি আমাক কোৱা হয়, তেতিয়াহ'লে আমি কি কৰিব পাৰিম? আমাৰ বাবে আমি শিকিছো যে প্ৰবণতা যাক আমি m ৰ দ্বাৰা ডিনোট কৰিছো, m ইকুৱেল টু ফৰ্মুলাটো আমাৰ বাবে আছিলে যে y মাইনাস y1। ভালদৰে চোৱা, আমাৰ যি দুটা পইণ্ট আছে সেই পইণ্টত চোৱা, এটা হৈছে xy আনটো হৈছে x1 y1। আমি সদায় পিছৰটোৰ পৰা আগৰটো মাইনাস কৰিব লাগে, সেইটোৱে ফৰ্মুলা আছিলে। গতিকে x মাইনাস x1 এই একেটা ফৰ্মুলা কেতিয়াবা আমি y1 minus y1 লিখিলো কিন্তু ভুল নহয়। গতিকে এইটো আমি y2 minus y1 actually লিখো। গতিকে ইয়াত আমি এনেদৰে লিখিছো আৰু এই ফৰ্মটোকে মই সদায় ব্যৱহাৰ কৰিম। তোমালোকে মনোযোগেৰে চাই লোৱা, পিছৰটোৰ পৰা আগৰটো সাবট্ৰেক্ট কৰি পেলাই আমি লিখিছো। এতিয়া এইটো হৈছে আমাৰ সমীকৰণটোৰ মূল। গতিকে আমি লিখিছো y minus y1 equal to কিমান হ'ব? m into x minus x1। এইটো হৈছে আমাৰ যে কোনোবা এটা বিন্দুৰ মাজেৰে যোৱা এডাল ৰেখাৰ সমীকৰণৰ ক্ষেত্ৰত স্ট্যান্ডাৰ্ড ফৰ্মটো আমি কলো এইটো ফৰ্ম। গতিকে এটা বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ উলিয়াবলৈ আমাৰ কোনো ধৰণৰ কষ্ট নাই। এই ফৰ্মুলাটো তোমালোকে মনোযোগ দি চাই লোৱা এবাৰ। এইটো হৈছে আমাৰ মূল ফৰ্মুলা। এই ফৰ্মুলাটোৰ সহায়তে আমি আগবাঢ়ি যাব লাগিব। কি বুলি কৈছো যে a of x1 y1 বিন্দুৰ মাজেৰে যোৱা কোনোবা এটা ৰেখাৰ ক্ষেত্ৰত ৰেখাডালৰ সমীকৰণ উলিওৱাৰ বাবে ফৰ্মুলাটো হ'ব y minus y1 into y minus y1 equal to m into x minus x1, য'ত m কি বুজাই আছে? আমাৰ ৰেখাডালৰ প্ৰবণতা বা গ্ৰেডিয়েন্টক বুজাইছে। দুটা বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণটো কেনেকুৱা হ'ব? যদি এই L নামৰ কোনোবা এডাল ৰেখা দুটা দিয়া থকা কোনোবা দুটা বিন্দুৰ মাজেদি যায়, তেতিয়াহ'লে তাৰ সমীকৰণৰ আৰ্হিটো কেনেকুৱা হ'ব আমি এবাৰ চাই লওঁ। L নামৰ ৰেখাডাল মই এনেদৰে বিবেচনা কৰিলো। ইয়াৰ ওপৰত a of x1, y1 আৰু b of x2, y2 দুটা বিন্দু মই বিবেচনা কৰিলো। আমাৰ বাবে দুটা বিন্দু সাজু হৈছে। এতিয়া এই a of x1 আৰু b of x2, y2 এই বিন্দু দুটাৰ মাজেদি যোৱা ৰেখাডালৰ সমীকৰণ কেনেকুৱা হ'ব যদি আমাক উলিয়াব দিয়ে, তেতিয়াহ'লে আমি কি কৰিম? আমি নৰ্মেলি জানো, একেবাৰে প্ৰথম কথাটো মই কৈছো যে L ৰেখাডাল
যেহেতু এ বিন্দুৰ মাজেৰে যায় এটা প্ৰুফটো যেহেতু আমাৰ বহুত বেছি প্ৰয়োজন নাই গতিকে তোমালোকক মই সিম্পলি বুজাই লৈ যাব বিচাৰিছো কাৰণ আমাৰ পঢ়িবলগীয়া মূল বিষয়বস্তুটো অকণমান বেলেগ মই যেটা নিশিকালে তোমালোকে পঢ়িবলৈ যেহেতু অসুবিধা হ'ব সেইবাবে মই এবাৰ ৰিভিজন কৰি লৈছো যেহেতু L নামৰ ৰেখাডাল A of x1 y1 বিন্দুৰ মাজেৰে যায় গতিকে এই ৰেখাডালৰ সমীকৰণ L নামৰ ৰেখাডালৰ সমীকৰণ কিমান হ'ব বুলি ক'লে আমি ক'ব পাৰিম y minus y1 divided by x minus x1 equal to m এটো হ'ব আমাৰ অৰিজিনাল মেইন ফৰ্মটো যে আমি শিকিছো যে x1 আৰু y1 বিন্দুৰ মাজেৰে যোৱা কোনোবা এটা ৰেখাৰ ক্ষেত্ৰত তাৰ প্ৰৱণতা উলিয়াবৰ ক্ষেত্ৰত এই প্ৰৱণতাৰ যেটো ফৰ্ম আমি শিকিছো যে ধৰি লৈছো যে এটো p নামৰ বিন্দুটো l নামৰ ৰেখাৰ ওপৰত থাকে অৰ্থাৎ স্ট্যান্ডাৰ্ড ফৰ্মটো আমি গৈছো গতিকে কি হ'ব y minus y1 divided by x minus x1 এতিয়া আমি যটো ক্লাছত শিকিছিলো যে কোনোবা এটা ৰেখা যদি দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যায় তেতিয়াহ'লে কি ৰেখাডালৰ ক্ষেত্ৰত তাৰ প্ৰৱণতা উলিওৱাৰ বাবে এটা ফৰ্মুলা আছিলে সেই ফৰ্মুলাটো যদি মই ইয়াত ব্যৱহাৰ কৰো তেতিয়াহ'লে চোৱা কি হ'ব এবোৰ আসলতে প্ৰুফ কৰা যায় কিন্তু এতিয়া আমি ইয়াত অধিক সময় দিয়া নাই ইয়াত আমি ডাইৰেক্ট কৰিছো কি আছিলে ফৰ্মুলাটো পিছৰটোৰ পৰা আগতে সাবট্ৰেক্ট কৰাটো আছিলে মূল ফৰ্মুলা গতিকে y2 minus y1 divided by x2 minus x1 এটো আছিলে মূল ফৰ্মুলাটো গতিকে ইয়াত লিখোতে এনেদৰে লিখা হৈছে y minus y1 equal to y2 minus y1 divided by x2 minus x1 into x minus x1 গতিকে এটো ফৰ্ম আমি ব্যৱহাৰ কৰিব লাগিব দুটা বিন্দুৰ মাজেৰে যোৱা ৰেখা এডালৰ ক্ষেত্ৰত সেই ৰেখাডালৰ সমীকৰণ উলিয়াবৰ বাবে ইয়াৰ ইউজ বহুত বেছি তোমালোকৰ বাবে মই দেখাইছো ইয়াত এই ইউজ বহুত বেছি মই দুটা পৃথকে পৃথকে দেখাইছো তোমালোকৰ বাবে ৰেড কালার পার্সেন্টে দেখাই আছে যে কোনোবা এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যোৱা এডাল ৰেখাৰ সমীকৰণ এটা দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ এই দুটা ফৰ্মুলা আমি ব্যৱহাৰ কৰিম আমাৰ ইয়াৰ পিছৰ যিটা মূল টপিক আমি পঢ়িবলৈ গৈছো সেই টপিকটো ডিসকাশনৰ ক্ষেত্ৰত এইবোৰ আমি ব্যৱহাৰ কৰিব লাগিব গতিকে আহচোন আমাৰ মূল টপিকটোৰ মাজলৈ আগুৱাই যাওঁ 2024 মেট্ৰিক বৰ্ষৰ যিখন টেষ্ট পেপাৰ বৰ্তমান সময়ত ওলাইছে সেই টেষ্ট পেপাৰখনত যথেষ্ট পৰিমাণে দেখা পোৱা দুটা কোৱেশ্চন তাৰ এটা কোৱেশ্চন ইতিমধ্যে মই বোৰ্ডত তোমালোকৰ বাবে লিখি ৰাখিছো য'ত কোৱা হৈছে যে প্ৰৱণতা আৰ্হিৰ সমীকৰণটো উলিওৱা প্ৰৱণতা আৰ্হিৰ সমীকৰণটো উলিওৱা এই যেটো প্ৰশ্ন সেই প্ৰশ্নটো অন্য এটা ধৰণে তোমালোকৰ পৰীক্ষাত দিব পাৰে যে কোনোবা এটা ৰেখাৰ ক্ষেত্ৰত y অক্ষৰ ছেদাংশ যদি c হয় আৰু প্ৰৱণতা যদি m হয় তেনেহলে ৰেখাডালৰ সমীকৰণ হ'ব y equal to mx plus c এনে ধৰণৰ কোৱেশ্চনটো তোমালোকৰ বাবে পৰীক্ষাত দিব পাৰে যেনেকৈ নিদিয়ক কিয় কোৱেশ্চনটো সলভ কৰাৰ নিয়ম কিন্তু এটাই গতিকে প্ৰশ্নটো আমি কেনেদৰে সলভ কৰিম তাক চাবলৈ চেষ্টা কৰো একেবাৰে প্ৰথম কথাটো কোৱেশ্চনটো যেটা আমি বুজি পাইছো যে প্ৰৱণতা আৰ্হিৰ সমীকৰণ অৰ্থাৎ প্ৰৱণতাৰ লগত জড়িত থকা এটা সমীকৰণৰ কথা কোৱা হৈছে কেনেদৰে সমাধান কৰিম যদি চাব বিচাৰো একেবাৰে প্ৰথম কামটো তোমালোকৰ বাবে মই লৈছো যে আমি চিত্ৰৰ দ্বাৰা প্ৰথম প্ৰকাশ কৰিলো আমাৰ বাবে আয়তীয় স্থানাংক প্ৰণালীৰ ওপৰত নিশ্চয় ধৰিব পাৰিছা এখিনলৈ ওকে এতিয়া এটা হৈছে আমাৰ বাবে y অক্ষ আৰু এটা হৈছে আমাৰ বাবে x অক্ষ মই বিবেচনা কৰিছো আমাৰ বাবে L নামৰ এডাল ৰেখা L আমাৰ বাবে এডাল ৰেখা এই L নামৰ ৰেখাডালে y অক্ষৰ ছেদাংশ আমাক ভালদৰে চোৱা y অক্ষৰ ছেদাংশ কি বুলি কৈছে আমাক y অক্ষৰ ছেদাংশ কোৱা হৈছে আমাক c অৰ্থাৎ এই মূল বিন্দুৰ পৰা এই কটা বিন্দুটো যেটো বিন্দুত কাটিছে সেই বিন্দুটোৰ মই নাম a ৰে নামকৰণ কৰিছো দূৰত্বটো কিমান y অক্ষৰ ছেদাংশ বুলি কোতে আসলে ইয়াৰ পৰা ইয়ালৈ যে দূৰত্ব সেইটো y অক্ষৰ ছেদাংশ একেদৰে x অক্ষত যদি ক'ব লগা হয় তেতিয়াহলে x অক্ষৰ ছেদাংশ বুলি কোৱা হ'ব গতিকে y অক্ষৰ ছেদাংশটো আমাক c বুলি কৈছে ভালদৰে চোৱা এই a নামৰ বিন্দুটো একচুয়ালি ক'ত আছে a নামৰ বিন্দুটো y অক্ষৰ ওপৰত অৱস্থান কৰিব যেটো ছেদাংশৰ কথা কোৱা হৈছে গতিকে সেই y অক্ষৰ ওপৰত
থাকিব গতিকে y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ ক্ষেত্ৰত তাৰ ভুজ বা এফচিছাটো সদায় 0 হ'ব আৰু y স্থানাংক হৈছে আমাৰ বাবে c এইখিনি হৈছে আমাৰ আৰম্ভণিৰ মূল কাম এই কামটো আমি কৰি ললো আৰু লৈ লৈছো যে l নামৰ ৰেখাডালৰ ক্ষেত্ৰত নতি কিমান থিতা এইখিনি মই কলো গতিকে তোমালোকে কোৱেশ্চনটো যেতিয়া সলভ কৰিবলৈ আৰম্ভ কৰিবা তেতিয়া তোমালোকে লিখাখিনিৰ ওপৰতো খুব গুৰুত্ব দিবা লিখাটো তোমালোকে আৰম্ভ কৰা ইয়াত ধৰা হল যেতিয়া আমাক ডাইৰেক্টলি যেতিয়া কব যে প্ৰৱণতা আৰ্হিৰ সমীকৰণটো উলিওৱা বুলি যেতিয়া কব তেতিয়া আমি এনেদৰে লিখিব লাগিব নাইবা যদি দিয়া থাকে y অক্ষৰ ছেদাংশ c এনেদৰে কথাখিনি দিয়া থাকিলে ধৰা হল বুলি লিখাৰ তেতিয়া প্ৰয়োজন নাথাকিব এতিয়া সমাধান আমি কাৰ ওপৰত গুৰুত্ব দিম সলিউশনত চাই যোৱা এবাৰ সমাধান ধৰো আয়তীয় স্থানাঙ্ক প্ৰণালী সাপেক্ষে আয়তীয় স্থানাঙ্ক প্ৰণালী সাপেক্ষে কোনো এডাল ৰেখা এলৰ নতি থিতা আৰু y অক্ষৰ ছেদাংশ c এনেদৰে আমি প্ৰথম ইনফৰমেশনটো লিখি ল'ব লাগিব লগে লগে আমি কৈ দিওঁ ধৰো L ৰেখাডালে y অক্ষক a বিন্দুত কাটে মই বিবেচনা কৰিছো যে আমাৰ যিডাল L নামৰ যিডাল ৰেখা সেই L নামৰ ৰেখাডালে y অক্ষক এনেদৰে a বিন্দুত কাটে স্পষ্টত আমি তাৰ পৰা কি ক'ব পৰা হলো স্পষ্টত L a বিন্দুৰ স্থানাংক বুলি কওঁ আমি a বিন্দুৰ স্থানাংক কিমান হ'ব স্থানাংক চোৱা যেহেতু আমি দেখিছো যে এই a নামৰ বিন্দুটো y অক্ষৰ ওপৰত অৱস্থান কৰিছে গতিকে ইয়াৰ x ৰ মান হ'ব 0 অৰ্থাৎ ভুজ 0 হ'ব আৰু যেহেতু ছেদাংশটো y অক্ষৰ ছেদাংশ c গতিকে c অৰ্থাৎ a বিন্দুটোৰ স্থানাংক আমাৰ বাবে হ'ব কিমান 0, c এটা আমি এনেদৰে লিখি দেখাব লাগিব এতিয়া ঘটনাটো হ'ল আকৌ বা এনেকৈ কৰো যিহেতু L ৰেখাডালে a of 0, c বিন্দুৰে যায় সেয়েহে এলৰ সমীকৰণ কি হ'ব আমাৰ বাবে আছিলে ফৰ্মুলাটো y minus y1 ভালদৰে চোৱা যেহেতু আমাৰ এই বিন্দুটো ভালদৰে ইয়াত চোৱা মই ইয়াতে তোমালোকৰ বাবে লিখি দেখাইছো এই বিন্দুটো একচুয়ালি কাৰ নিচিনা লাগিছে x1, y1 বিন্দুটোৰ দৰে হয় এইটো 0, c যেহেতু 0, c বিন্দুৰ মাজেৰে L নামৰ ৰেখাডালে পাৰ হৈ গৈছে গতিকে এই 0, c বিন্দুটোৱে আচলতে বেলেগ নহয় x1, y1 বিন্দুটোক বুজাইছে
গতিকে সেই সমীকৰণটোক আমি কিছু সময় আগতে শিকোৱা সেই সমীকৰণটোক যদি আমি ইয়াত ব্যৱহাৰ কৰিবলৈ বিচাৰো তেতিয়াহ'লে আমি লিখিব পাৰিম y minus y1 আছিলে যে y1 ৰ মান যেহেতু c পাইছো গতিকে y minus c equal to m into x minus x1 x1 ৰ মান আমি পাইছো কিমান 0 ইয়াতে আমি m এ কি বুজাই আছে য'ত m এ n ৰ প্ৰৱণতা বুজাইছে ভালদৰে চাবা প্ৰৱণতা বুজাইছে এইখিনিকে আমি কলো এতিয়া যদি আমি নৰ্মেল ক্যালকুলেশন কৰিবলৈ আৰম্ভ কৰো y minus c equal to m into x হলে mx m into 0 গতিকে ক্যালকুলেশনৰ প্ৰয়োজন নাই আমি ডাইৰেক্ট 0 বুলি ক'ব পাৰো implies that y equal to mx এই c টো ইফালে মাইনাস আছে সাইডটো চেঞ্জ কৰিলে কি হ'ব প্লাস গতিকে এই যে আমি পালো y equal to mx plus c এইটোৱে আমাৰ বুজাই আছে কি প্ৰৱণতা আৰ্হিৰ সমীকৰণ এনেদৰে আমি উলিয়াব লাগিব 4 মাৰ্কছৰ এটা কোৱেশ্চনৰ ক্ষেত্ৰত এই কোৱেশ্চনটো বহু বছৰ আগৰ পৰা মেট্ৰিকত আমি দেখিছো এডভান্স মেথছৰ বাবে যথেষ্ট এটা ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটোৰ লগে লগে এইবাৰৰ টেষ্ট পেপাৰত অন্য এটা কোৱেশ্চন যথেষ্ট ইম্পৰ্টেন্ট হৈ দেখা দিছে সেইটো হৈছে ছেদাংশ আৰ্হিৰ সমীকৰণ গতিকে ভালদৰে তোমালোকে আজি এই প্ৰৱণতা আৰ্হিৰ সমীকৰণটো ক্লিয়াৰ কৰা ইয়াৰ পিছৰ যেটো ভিডিও হ'ব সেই ভিডিওটোত আমি ছেদাংশ আৰ্হিৰ সমীকৰণটো এনেদৰে প্ৰুফ কৰি দেখাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ মানে ধন্যবাদ